চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই চেনেলটোত থকা নৱম, দশম আৰু সপ্তম শ্ৰেণীৰ পাঠসমূহৰ আলোচনা পাবলৈ হ'লে ইউটিউবত মেথমেটিক্স ডিছকাশ্যন চেনেলটো নামটো মাৰি বুবুল পূজাৰী চাৰ্চ কৰিলে এই চেনেলটোত থকা নৱম আৰু দশম শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ পাঠৰ আলোচনা তোমালোকে দেখিবলৈ পাবা। নাইবা তোমালোকে ইউটিউবত BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলেও তোমালোকে পাঠৰ সম্পূৰ্ণ আলোচনা দেখিবলৈ পাবা। লগতে তোমালোকে নৱম দশম শ্ৰেণীৰ বাবে BP ক্লাছেছ 10 NCERT বুলি এটা প্লেলিষ্ট আছে আৰু সেই প্লেলিষ্টত তোমালোকৰ দশমমান শ্ৰেণীৰ গণিতৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ আলোচনা পাবা। আনহাতে নৱমমানৰ ছাত্ৰ ছাত্ৰীসকলে BP ক্লাছেছ বুবুল পূজাৰী চাৰ্চ কৰিলে তাত তোমালোকে BP ক্লাছেছ 9 NCERT প্লেলিষ্টত নৱমমান শ্ৰেণীৰ পাঠ্যক্ৰমৰ সম্পূৰ্ণ আলোচনা তোমালোকে দেখিবলৈ পাবা। আমি এতিয়ালৈকে যিবিলাক সমীকৰণৰ ৰৈখিক সমীকৰণ জোৰ সম্পৰ্কত আলোচনা কৰিলোঁ হওক, সেই আলোচনাবিলাকত দেখিলোঁ যে ৰৈখিক সমীকৰণৰ জোৰবিলাকত সাধাৰণতে ৰৈখিক ৰূপতে আছে। কেতিয়াবা আমি ৰৈখিক ৰূপত যদি নাছিলে প্ৰামাণিক ৰূপত সেইবিলাক আনি লৈছিলোঁ। এতিয়া তেনেকৈ কিছুমান ৰৈখিক ৰূপত নাথাকিব পাৰে, অৰ্থাৎ ৰৈখিক ৰূপত যদি নাথাকে তেতিয়া আমি তাক ৰৈখিক ৰূপলৈ আনি পেলাই হ'লেও সমাধান কৰিব লাগিব বা সমাধান কৰিব পাৰিম। তেনেকুৱা কিছুমান আজি সমীকৰণৰ বিষয়ে আমি আজিৰ পাঠত আলোচনা কৰিম, যিবিলাক সমীকৰণ ৰৈখিক ৰূপত নাথাকে কিন্তু সিহঁতক ৰৈখিক ৰূপলৈ পৰিৱৰ্তন কৰিব পাৰি। তেনেকুৱা সমীকৰণবিলাকৰ সমাধানৰ প্ৰণালীনো কেনেকুৱা হয় সেই সম্পৰ্কে আলোচনা কৰিম। আমি 3.6 অনুশীলনটো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াত আমি প্ৰথমটো সমীকৰণ দেখিছোঁ যি সেই ৰৈখিক ৰূপত নাই, 1/2x + 1/2y = 2, আৰু 2 নম্বৰ সমীকৰণটো দিয়া আছে যে 1/2x + 1/2y = 13/6। ইয়াত আমি দেখিছোঁ যে ইয়াত ৰৈখিক ৰূপত x যেনেকৈ আমি আগতে পাইছিলোঁ যে ax + by + c = 0 বা a1x b1y + c1 = 0। এনেকুৱা ৰূপত প্ৰথমটো সমীকৰণো আমি পোৱা নাই আৰু দ্বিতীয় সমীকৰণটো আমি পোৱা নাই। আমি তাক প্ৰথম প্ৰামাণিক ৰূপলৈ আনি ল'ব লাগিব। প্ৰামাণিক ৰূপলৈ আনি ল'বলৈ যাওঁতে আমি এটা বুদ্ধি কৰিব লাগিব। এই বুদ্ধিটো হ'ল যে যিহেতু 1/2x ই এনেকৈ আছে, আমি ইয়াক এনেকৈ লিখিব পাৰিম 1/2 × 1/x। অৰ্থাৎ আমি তেনেকৈ 1/2y যদি আমি চাওঁ, 1/2y সমান হ'ব 1/3 × 1/y। আমি যদি লক্ষ্য কৰোঁ দেখিম, তেতিয়া তোমালোকে দেখিবা যে এই দুয়োটা সমীকৰণত কিন্তু এই 1/x আৰু 1/y হিচাপে আছে। যিহেতু ইয়াত আমি দেখিছোঁ 1/x আছে, ইয়াতো তেনেকৈ আমি পালোঁ 1/x আছে, ইয়াত 1/y আছে, ইয়াতো 1/y আছে। মাথোন ইয়াত 1/2 এটা সংখ্যা আছে, ইয়াত 1/3 এটা সংখ্যা আছে। গতিকে আমি তাৰ মানটো প্ৰথম ধৰি ল'ম, ধৰি লোৱাৰ পিছত আমি তাৰ পৰা সমীকৰণ ৰূপলৈ নিবলৈ যত্ন কৰোঁ। আমি যদি 1/xৰ সলনি a বা 1/y সলনি যদি b বুলি ধৰি লওঁ, তেতিয়াহ'লে এই সমীকৰণৰ ৰূপকেইটা কেনেকুৱা হ'ব আমি চাওঁ এবাৰ। আমি 1 নম্বৰ সমীকৰণটো সমাধান কৰিবলৈ লৈছোঁ যে 1 নম্বৰটোত আমি যদি ধৰি লওঁ, ধৰোঁ 1/x = a আৰু 1/y = আমি b ধৰি লৈছোঁ। তেতিয়া প্ৰথম সমীকৰণটো যদি আমি আগতে চাওঁ, ভাঙি দিওঁ, 1/2 × 1/x + 1/3 × 1/y = 2 এইটো ৰূপত আহিব। আৰু দ্বিতীয় সমীকৰণটো যদি ভাঙোঁ, 1/3 × 1/x + 1/2 × 1/y = 13/6।
গতিকে আমি এই এতিয়া a আৰু b ৰ মানবিলাক যদি আমি বহাই দিওঁ যদি 1/2 1/x 1/x মানে a 1/3 1/y 1/y মানে b গতিকে 1/2a 1/3b ইজ ইকুৱেল 2 হ'ব ইয়াত যদি আমি a আৰু b মান বহাই দিওঁ তেতিয়া লিখিম যে ইয়াত আমি মান বহাই দিলে লিখিম 1/2a হ'ব আৰু তাত হ'ব 1/3b হ'ব এইটো তেনেকৈ হ'ব 1/3a হ'ব আৰু 1/2b হ'ব গতিকে আমি এনেকৈ লিখিব পাৰিম গতিকে আমি তেনেকৈ লিখি চাওঁ তেতিয়া হ'ব আমি যদি ধৰি লওঁ তেতিয়া আমি এইকেইটা সমীকৰণক আমি প্ৰথম নাম দি লওঁ সমীকৰণটো আমি প্ৰথম নাম দি লওঁ এই সমীকৰণটোক প্ৰথম 1 নম্বৰ আৰু এইটো সমীকৰণক আমি 2 নম্বৰ প্ৰথম লিখি লওঁ ইয়াত আমি লিখি লৈছোঁ নতুনকৈ লিখি লোৱা নাই এইটো 1 নম্বৰ সমীকৰণ এইটো আমি 2 নম্বৰ সমীকৰণ দিলোঁ এটাকে 1 ৰ পৰা এটাকে 1 ৰ পৰা পাম আমি 1/2a plus 1/3b is equal to ইয়াক আমি সৰল কৰি লৈ পেলাই প্ৰামাণিক ৰূপলৈ আনিব পাৰিম যেহেতু ইয়াত 1 ৰ তলত 2 আছে আকৌ 1 ৰ তলত 3 আছে আৰু 2 ৰ তলত 1 আছে গতিকে 2 3 1 এই তিনিটাৰে লসাগু হ'ব 6 গতিকে আমি 6ৰে প্ৰত্যেককে যদি পূৰণ কৰি দিওঁ প্ৰথমটো ৰাশিক 6ৰে আমি পূৰণ কৰি এবাৰ নেদেখাওঁ তোমালোকে যেহেতু যথেষ্ট সংখ্যক কৰিছা গতিকে নকৰিলেও কিজানি ধৰিব পাৰিবা বা এই প্ৰথমটো মই কৈ দিছোঁ 6 into 1/2a plus 6 into 1/3b is equal 6 into 2 প্ৰত্যেকটো আমি 6ৰে পূৰণ কৰি দিলোঁ তো প্ৰথমটোক 6ৰে 2ৰে কটাকটি যাব 3বাৰ যাব গতিকে 28 থাকিব দ্বিতীয়টোক 3ৰে 6ক 2বাৰ যাব twice b থাকিব is equal 12 হ'ব এইটো আমি 3 নম্বৰ সমীকৰণ নাম দিম আমি 1 ৰ পৰা পালোঁ এটা আমি 2 ৰ পৰা ল'ম 2 ৰ পৰা আমি পাম যে 1/3 আমি ab মান বহাই দিলোঁ a plus 1/2b is equal 13/6 ইয়াকো আমি যদি 6ৰে পূৰণ কৰি দিওঁ 6 into 1/3a plus 6 into 1/2b equal 13/6 into 6 এতিয়া আমি এইটোত পাম প্ৰথমটোত twice a এজত পাম 28b আৰু শেষৰটোত পাম 6 যেটো কটাকটি যাব 13 থাকিব এটো আমি 4 নম্বৰ সমীকৰণ নাম দিম এতিয়া আমি দেখিলো যে 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটা প্ৰামাণিক ৰূপলৈ আহিলে গতিকে ইহঁতক আমি যিকোনো প্ৰক্ৰিয়াৰে যিকোনো পদ্ধতিত আমি যেটো পাইছিলো প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি বা বজ্ৰগুণন পদ্ধতি যিকোনো পদ্ধতিৰ সহায়ত আমি সমাধান কৰিব পাৰিম গতিকে ইহঁতক এই ৰূপটোলৈ পৰিৱৰ্তন কৰাটো আগৰ গিটা সমীকৰণতকৈ এইখিনি অলপ বেছি অংকখিনি গতিকে এইখিনি কৰিলে বাকিখিনি আমি কৰিব পাৰিম গতিকে আমি ইয়াক কেনেকৈ সমাধান কৰিব পাৰিম তোমালোকে যিকোনো পদ্ধতি ব্যৱহাৰ কৰিব পাৰা মই ইয়াত তোমালোকক অপনয়ন পদ্ধতিটো কৰি দিছোঁ যেটো 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটাত আমি দেখিছোঁ যে 3 নম্বৰ সমীকৰণটোত a ৰ সাংখ্যিক 3 আছে আৰু 4 নম্বৰ সমীকৰণটোত a ৰ সাংখ্যিক মান 2 আছে গতিকে 1 নম্বৰটোক যদি আমি 3 নম্বৰ সমীকৰণটোক যদি 2ৰে আৰু 4 নম্বৰ সমীকৰণটোক যদি 3ৰে পূৰণ কৰোঁ
তেতিয়াহ'লে আমি এৰ সাংখ্যিক মানবিলাক সমান পাম আৰু তেতিয়া আমি বি কৰিলে তাৰ মানটো আমি এই সহগটো নাইকিয়া হৈ যাব গতিকে আমি একক পূৰণ কৰিম দুই যেটো তিনি পূৰণ কৰিম চাৰিৰ সাংখ্যিক এৰ সাংখ্যিক মানেৰে গতিকে আমি পূৰণ কৰিম তিনি পূৰণ কৰিম দুইৰে আৰু চাৰিক পূৰণ কৰিম আমি তিনিৰে পূৰণ কৰিম তিনিক যদি আমি 3 নম্বৰক যদি আমি দুইৰে পূৰণ কৰোঁ তোমালোকে কি দেখিবলৈ পাবা 6a হ'ব 4b হ'ব আৰু 24 হ'ব গতিকে আমি সেইটোকে লিখিম 6a plus 4b is equal 24 যেটা আমি একটা 3 নম্বৰটোক পূৰণ কৰিলোঁ দুইৰে 6a 4b 24 4 নম্বৰটোক আমি যদি 3ৰে পূৰণ কৰোঁ তেতিয়া আমি পাম 6a plus 9b is equal 3ৰে 13ক পূৰণ কৰিলে হ'ব 39 হ'ব গতিকে এইকেইটা আমি সমীকৰণ পালোঁ 3 আৰু 4ৰে পূৰণ কৰি এইকেইটা সমীকৰণক আমি নাম দিব পাৰোঁ এটোক আমি 5 নম্বৰ নাম দিলোঁ এটোক আমি 6 নম্বৰ নাম দিলোঁ এটা আমি ইয়াত বিয়োগ কৰা নাপাতি ইয়াত ডাইৰেক্ট বিয়োগ কৰি দিম এনেকৈ পাতি পেলাই বিয়োগ কৰি দিম 5 বিয়োগ 6 সেইকাৰণে আমি সমীকৰণটাৰ নাম দিলোঁ 5 বিয়োগ 6 আমি বিয়োগ কৰি পাম যেহেতু a কটাকটি যাব গতিকে a মানটো 0 হ'ব এইটো 9b টো যেহেতু আমি ভাবিছোঁ ইয়াত আছে প্লাছ যেহেতু বিয়োগ কৰা আছে গতিকে 9b টোৰ আগত এইটো হ'ব মাইনাছ চিন গতিকে -9b plus 4b তাৰ মানটো হ'ব -5b হ'ব আৰু ইয়াত আমি যদি পূৰণ বিয়োগ কৰি চাওঁ 39 টোৰ আগত আছে প্লাছ চিন গতিকে আমি ইয়াক ধৰি ল'ব লাগিব যেহেতু বিয়োগ কৰিছোঁ 39 মাইনাছ হ'ব -39 plus 24 বিয়োগ কৰিলে হ'ব 15 -15 হ'ব গতিকে -5b is equal -15 এটাকে b equal -15 by -5 দুইটাতে যেহেতু মাইনাছ আছে মাইনাছটো উঠি যাব এটাকে b is equal 5 এৰে 15 ঘন কৰিলে হ'ব তাৰ মান 3 আমি b ৰ মান 3 পালোঁ এতিয়া a মান আমি উলিয়াব পাৰিম b ৰ মান 3 নম্বৰ আমি বহাই দিলোঁ 3 নম্বৰত বহুৱাই যেহেতু আমাৰ 3 নম্বৰ সমীকৰণটো আছিলে thrice a plus twice b is equal 12 thrice a plus twice b is equal 12 thrice a plus twice b is equal 12 গতিকে আমি যেহেতু b মান পালোঁ 3 বহাই দিলোঁ 3 into a plus 2 into 3 b মানটো বহাই দিলোঁ তেতিয়া আমি পাম thrice a 2 into 3 মানে হ'ল 6 সমান চিনৰ বাওঁহাতে আছে আমি সোঁহাতে লৈ গ'লোঁ মাইনাছ হ'ব -6 গতিকে a is equal 12 minus 6 মানে হ'ব 6 আৰু যেহেতু thrice a সলনি আমি a লিখিলোঁ অৰ্থাৎ 3 টো সমান চিনৰ সোঁহাতে লৈ গ'লোঁ 3 ৰে হৰণ কৰিব লাগিব গতিকে 3 ৰে হৰণ যাব দুবাৰ এটাকে a is equal to এতিয়াও কিন্তু আমাৰ সমীকৰণটো সমাধান হোৱা নাই যেহেতু আমি a b ৰ মানহে উলিয়াইছোঁ আমাৰ সমীকৰণটোত চলক আছিলে x আৰু y গতিকে আমি x আৰু y মান a আৰু b মান বহাই দিলেহে পাম
যেহেতু আমি 1/x = a ধৰিছিলোঁ, আমি a মান পালোঁ 2, যেহেতু আমি 1/x সমান ধৰিছিলোঁ a, এতেকে 1/x is equal a, 1/x is equal 2. ইয়াক আমি খুব সহজতে উলিয়াব পাৰিম। দুই তলত এক এটা আছে, আমি এই ভগ্নাংশটো প্ৰথম 1/x ভগ্নাংশটো লুটি খুৱাই দিওঁ, তেতিয়া x হ'ব, আৰু এই ভগ্নাংশটো লুটি খুৱাই দিলে 1/2 হ'ব। এটাকে আমি একেবাৰে লিখিব পাৰিম x = 1/2, আৰু দিয়া আছে y = 1/b, যেহেতু y মানটো এইটো ভুল হৈছে, যেহেতু আমি 1/y = ধৰিছিলোঁ, 1/y = আমি b ধৰিছিলোঁ, গতিকে 1/y = আমি b মান পালোঁ 3। আগৰটোৰ দৰে আমি যদি চাওঁ y = হ'ব 3। এতেকে নিৰ্ণয় সমাধান আমি লিখিব পাৰিম, এতেকে নিৰ্ণয় সমাধান আমি লিখিব পাৰিম 1/2, x মান পালোঁ 1/2 আৰু y মান পালোঁ 1/3। গতিকে আমি এনেকুৱা প্ৰশ্নবিলাক এনেদৰে সমাধান কৰিব পাৰিম। 2 নম্বৰটোৰ সমীকৰণটো আমি একেদৰে সমাধান কৰিব পাৰিম। ইয়াত √x আৰু √y আছে 1/, আমি তাৰ সলনি আগৰটোৰ ধৰি আমি x y বা p q ধৰি পেলাই আমি সমাধান কৰিব পাৰিম। আমি প্ৰথমতে কাম কৰিব লাগিব ইয়াক 1 নম্বৰ সমীকৰণ, আৰু ইয়াক আমি 2 নম্বৰ সমীকৰণ নাম দি ল'লোঁ। এতিয়া আমি কি ধৰিম তোমালোকে অনুমান কৰিব পাৰিছা, 1/√x সলনি আমি ধৰিম p, আৰু 1/√y সমান ধৰিম q। গতিকে আমি এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে আগৰটো গোটেই কৰিব লাগিব। 2 নম্বৰটোত ধৰো 1/√x = আমি আগৰটোত a ধৰিছিলোঁ, এইবাৰ আমি ধৰিছোঁ 1/√x = আমি ধৰি ল'লোঁ p। এবাৰ ইয়াৰ ক্ষেত্ৰত আমি p ধৰি ল'লোঁ p, আৰু 1/√y সমান আমি ধৰি ল'ম q। এতেকে আমি 1ৰ পৰা আৰু 2ৰ পৰা কি পাম, এই সমীকৰণটো আমি পাতি দিব পাৰিম। এতেকে 1 আৰু 2ৰ পৰা, এতেকে 1 আৰু 2 মান বহুৱাই x 1/√x আৰু 1/√y যদি বহাই দিওঁ, আমি মানটো কি পাম। 1 নম্বৰটো যেহেতু আমি যদি ভাঙি চাওঁ, তাক তোমালোকে দেখিবা 2/√x আছে, তাৰমানে ইয়াত এনেকুৱাকৈ আছে 2 × 1/√x। তেনেকৈ বাকী গোটেইকেইটাৰ লগত 3 × 1/√y, আৰু 2 নম্বৰ সমীকৰণটোত তেনেকৈ 4 × 1/√x, 9 × 1/√y। গতিকে এইকেইটা যিটো সংখ্যা আছে চিধা চিধা আমি বহাই দিব পাৰিম। গতিকে আমি প্ৰথমটো সমীকৰণত পাম twice p + thrice q = 2, আৰু 2 নম্বৰ সমীকৰণত পাম 4p - 9q = 1। তো আমি বহাই দিলে সেইকেইটা আমি সমীকৰণ পাম twice p + thrice q = আমি পাম 2, twice p thrice q = 2। এইটো আমি 3 নম্বৰ সমীকৰণ দিলোঁ নাম।
আৰু ইটো সমীকৰণত 4p minus 9q is equal কিমান আছিলে -1 এইটো হ'ল 4 নম্বৰ সমীকৰণ এই সমীকৰণকেইটাক যেটো 1 নম্বৰত সাংখ্যিক মান আছে 2p 2 নম্বৰটোৰ সাংখ্যিক মান আছে 4 গতিকে আমি দুইটা যদি সমান কৰিবলগীয়া হয় তেতিয়া 3 নম্বৰটোক আমি তেতিয়া 2 ৰে যদি পূৰণ কৰোঁ আৰু 4 নম্বৰটোক যদি 1 ৰে পূৰণ কৰোঁ তেতিয়া p সাংখ্যিক সমান হ'ব গতিকে আমি 3 আমি পূৰণ কৰিম 2 ৰে আৰু 4 ক পূৰণ কৰিম 1 ৰে পূৰণ কৰি আমি বিগ দি দিম বিগ কৰিলে নিশ্চয় উত্তৰটো ওলাব গতিকে আমি এবাৰ আগৰটো নিচিনা অকমান বেলেগকৈ কৰিম তোমালোকে দুইটা সব সকলোবিলাক প্ৰণালী শিকিব লাগিব তো 3 পূৰণ 2 বিয়োগ কৰিম কিমানৰ পৰা 4 পূৰণ 1 4 পূৰণ 1 এইটো কৰি আমি বিয়োগ কৰিম একে ঠাইতে আমি কৰিম 3 নম্বৰটোক 2 ৰে পূৰণ কৰি 4 নম্বৰটোক 1 ৰে পূৰণ কৰি সেই পূৰণ ফলটোক আমি বিয়োগ দিম যদি বিয়োগ কৰোঁ তেতিয়া দেখিম 4p minus 23q আমি 2 ৰে পূৰণ কৰিলে এনেকৈ অসুবিধা পালে আমি পূৰণ কৰি দেখুৱাওঁ প্ৰথম তোমালোকে চাবলৈ অলপ অসুবিধা পাব পাৰা গতিকে অসুবিধা হ'লে আমাৰ দিগদাৰ হ'ব যদি বুজি পাব লাগিব গতিকে আমি 3 প্ৰথমতে পূৰণ কৰিম 2 ৰে আৰু 4 পূৰণ কৰিম 1 ৰে আমি কিহেৰে পূৰণ কৰিম সেইটো উলিয়াই ল'লোঁ এতিয়া পূৰণ কৰিলে আমি পাম 2 ৰে পূৰণ কৰিলে 4p plus 6q is equal 4 আৰু ইয়াক যদি পূৰণ কৰি চাওঁ তেতিয়া একেৰে পূৰণ কৰিলে একেটাই পৰিৱৰ্তন নহ'ব 4p minus 9q is equal -1 এতিয়া আমি এইকেইটাক আকৌ এটাক 5 নম্বৰ এটাক 6 নম্বৰ সমীকৰণ নাম দিলোঁ এতিয়া আমি বিয়োগ কৰিম গতিকে আমি বিয়োগ কৰি চাওঁ 5 বিয়োগ 6 যেহেতু p মান 0 হ'ব এটাত প্লাছ দুইটাতে প্লাছ আছে তলতো প্লাছ আছে আমি মাইনাছ বুলি ভাবিব লাগিব আৰু 2 নম্বৰটো যদি চাওঁ ওপৰত আছে 6q তলত আছে 9qটোক আমি যেহেতু মাইনাছ আছে মাইনাছ কি হ'ব প্লাছ গতিকে প্লাছ 9q প্লাছ 6q সমান হ'ব 15q প্লাছ 15q হ'ব আৰু এইটো যেহেতু -1 আছে -1টো -2 প্লাছ হ'ব এইটো এটা মাইনাছে পূৰণ কৰা আছে গতিকে +1 হ'ব +4 +1 হ'ব +5 হ'ব এতেকে q মান আমি যদি চাওঁ q ইকুৱেল কিমান হ'ব 5 15 টো সমান চিহ্নৰ সমাতে লৈ গ'লে 15 হৰণ হ'ব গতিকে ইয়াত কটাকটি গ'লে তলত 3 থাকিব এতেকে q is equal 1/3 এই q মান আমি 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত যদি বহাই দিওঁ তেতিয়াহ'লে আমি p মান পাম গতিকে আমি q মানটো আমি বহাই দিওঁ এটা q ৰ মান আমি 3 নম্বৰ সমীকৰণত বহাই দিওঁ 3 নম্বৰ সমীকৰণত বহুৱাই 3 নম্বৰ সমীকৰণটো আছিলে যেহেতু 2p + 23q আছিলে 2p + 23q is equal আছিলে 2
গতিকে টুৱাইচ পি প্লাছ থাইচ কিউ মানে হ'ল আমি পালোঁ 1/3 1/3 ইজ ইকুৱেল টু এতিয়া টুৱাইচ পি যেহেতু 1/3 আৰু 3 কটাকটি গ'ল গতিকে ইয়াত +1 থাকিলে +1 ইজ ইকুৱেল 2 গতিকে টুৱাইচ পি ইজ ইকুৱেল 2 পৰা -1 হ'ব 1টো সিফালে লৈ গ'লে গতিকে পি ইজ ইকুৱেল কিমান হ'ব যেহেতু এইফালে বিগ ফল 1 থাকিলে ইয়াত 2ৰে হৰণ কৰিলে পি মান হ'ব 1/2 এতিয়া এই পি আৰু কিউৰ মান আমি এক্সত যদি বহাই দিওঁ পি আৰু কিউৰ মান যদি বহাই দিওঁ তেতিয়া আমি 1/x আৰু 1/2 মান পাম এতেকে পি আৰু কিউৰ মান বহুৱাই আমি পাম 1/x ইকুৱেল আছিলে 1/√x ইজ ইকুৱেল আছিলে পি গতিকে 1/2 হ'ল 1/x ইকুৱেল গতিকে আমি ইয়াত ভাঙিবলৈ হ'লে ইয়াক বৰ্গ কৰিব লাগিব গতিকে দুইফালে বৰ্গ কৰিলোঁ এইফালেও বৰ্গ কৰিলোঁ সিফালেও বৰ্গ কৰিলোঁ তো 1/√x হোল স্কোৱাৰ ইজ ইকুৱেল 1/2 হোল স্কোৱাৰ তো 1/2√x হোল স্কোৱাৰ কৰিলে হ'ব 1/x আৰু 1/2 হোল স্কোৱাৰ কৰিলে হ'ব 1/4 যেহেতু 1/x ইজ ইকুৱেল 1/4 আমি আগতো গোটেই লুটিয়াই যদি দিওঁ এতেকে x ইকুৱেল হ'ব 4 যেহেতু 1/x টো লুটিয়াই দিলোঁ 1/x হ'ল আৰু 1/4 লুটিয়াই দিলোঁ 4 হ'ল তেনেকৈ আমি y মানটো উলিয়াব পাৰিম আমি পাইছিলোঁ যে 1/√y ইজ ইকুৱেল 1/= q আছিলে 1/√y এটাকে আমি 1/√y ইজ ইকুৱেল আমি যেহেতু q মান পালোঁ 1/3 এটাকে আমি বৰ্গ কৰিলোঁ 1/y√y হোল স্কোৱাৰ ইজ ইকুৱেল 1/3 হোল স্কোৱাৰ 1/√y হোল স্কোৱাৰ কৰিলে 1/y হ'ব √টো কাটি যাব আৰু 1/3 মানে হ'ব 9 এটাকে y ইজ ইকুৱেল হ'ব 9 এটাকে নিৰ্ণয় সমাধান আমি পাম xৰ মান আমি পালোঁ 4 আৰু y মান পালোঁ 9 গতিকে এনেদৰে আমি সমাধান কৰিব পাৰিম তে তোমালোকে দেখিলা এই অনুশীলনটো আমি ৰৈখিক সমীকৰণ জোৰত যদি নাই আমি ৰৈখিক সমীকৰণ জোৰলৈ পৰিৱৰ্তন কৰিছোঁ আৰু কৰি তাৰপিছত তাক সমাধান কৰিছোঁ সমাধানটো অকণমান দীঘলীয়া হয় কিন্তু জটিলতা নাই যেহেতু আমি আগতে পোৱা সমীকৰণৰ সৈতে সমাধান কৰিম মাথোন আমি ৰৈখিক সমীকৰণ ৰূপত প্ৰকাশ কৰাখিনি অংকখিনি অলপ দীঘলীয়া হয় অৰ্থাৎ আগৰ অংকখিনিৰ সৈতে একেই হ'ব মাথোন ইয়াত অকণমান অংক আৰু যোগ হ'ব সেই যোগখিনি হ'ল আমি ৰৈখিক ৰূপলৈ প্ৰকাশ কৰিব লাগে গতিকে তোমালোকে যত্ন কৰি চাবা ইয়াৰ পিছৰ অংকখিনি তোমালোকে অলপ ঘৰত যত্ন কৰি চাবা যেহেতু ইয়াৰ পিছৰ পাঠত আমি ইয়াৰ পিছৰ দুই এটা কুৱেশ্যন প্ৰশ্ন আমি আলোচনা কৰিম